নিৰ্বাচন লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ মেডাম মেফিৰ বিষয়ে আপুনি আপোনাৰ মনৰ ভাৱ কিবা প্ৰকাশ? বহুত বেছি ভাল লাগিছে, যিহেতু জয়ানগৰ ইয়াত মই প্ৰতিবাৰে আহোঁ। মই 2011 পৰা গুৱাহাটীত আছোঁ, তো প্ৰতিবাৰে অহাই হয় আৰু মোৰ নিচাদৰে হয় যোনে প্ৰেচিডেণ্ট, তেওঁৱে ইয়াত গোটেইখিনি হেৰি কৰে। বহুত বেছি ভাল লাগিছে কাৰণ মানুহ বহুত, যিহেতু বহুত মানুহ সমাগম ঘটিছে, বহুত ভাল লাগিছে। বহুত হেৰি কৰিছোঁ, আমাৰ যিমানখিনি পৰম্পৰা, যিমান ঐতিহ্য, যিমানখিনি এইখিনি আগুৱাই লৈ গৈছে এওঁলোকে নিজৰ ওতঃপ্ৰোতভাৱে, মই গৌৰৱান্বিত। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ মেডাম মেফিৰ বিষয়ে আপোনাৰ মনৰ ভাৱ কিবা ক'ব নেকি? মনৰ ভাৱটো ক'বলৈ হ'লে বহুতেই সুন্দৰ অনুভৱ। প্ৰত্যেক বছৰে আমি 2004 চনৰ পৰা এইখন পূজাৰ যোগাৰ কৰি প্ৰত্যেক বছৰতে আমি পালন কৰি আহিছোঁ। সৰ্বপ্ৰথমে মই আমাৰ পুলিন পুথাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, স্মৰণ কৰিছোঁ তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ইয়াত কোনো অকল আহোম সম্প্ৰদায় বুলিয়েই নহয়, বিভিন্ন জাতি উপজাতিৰ সকলো লোক আহি আমাৰ উপৰি পুৰুষৰ আশীৰ্বাদ লৈ গোটেইখিনি প্ৰত্যেক দিনে প্ৰত্যেক বছৰে যাতে সুকলমে আগবাঢ়ি গৈ থাকে। সকলোৰে মৰম আশীৰ্বাদ আপোনালোকৰো আমাৰ সদায় কাম্য, সেইকাৰণে সেয়াই আৰু। ধন্যবাদ। আমি জানিব বিচাৰিছোঁ বাইদেউ, আপোনাক নিৰ্বাচন লাইভ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। মেডাম মেফিৰ বিষয়ে আপোনাৰ কিছু মনৰ ভাৱ জানিব বিচাৰিছোঁ। আচলতে মেডাম মেফি আমাৰ আহোমসকলৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। খুব এটা আমাৰ কাৰণে, আমাৰ আহোমখিনিৰ কাৰণে খুব এটা স্মৰণীয় দিন আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশত খুব ভাল লাগিছে আজি নিজকে উপস্থিত থাকিবলৈ পাই। আমি বিভিন্ন ঠাইত যাওঁ, এইবছৰ বাৰু ইয়াতে আছোঁ, এতিয়া বেলেগ এঠাইলৈ যাম। খুব ভাল লাগিছে আৰু মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা। ধন্যবাদ বাইদেউ আপোনাৰ। আৰু এটি বাইদেউ আছে, বাইদেউৰ মনৰ ভাৱ কিছু জানিব বিচাৰিছোঁ। দুআষাৰ কৈ দিয়ক। মেফিৰ কাৰণে আমি আজি এসপ্তাহ 15 দিনৰ পৰা ৰিহাৰ্চলে কৰি আছোঁ। আমি ইয়াতে সমবেত সংগীতো গালোঁ আৰু বহুত বান্ধৱী আৰু সকলোৰ লগতে চিনাকি হ'লোঁ, খালোঁ আৰু ধুনীয়াকৈ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। হয়, ধন্যবাদ। লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ মেডাম মেফিৰ বিষয়ে আপোনাৰ মনৰ ভাৱ কিছু জানিব বিচাৰিছোঁ। পবিত্ৰ মেডাম মেফি বুলি ক'লে আহোমৰ এতিয়া পূৰ্বপুৰুষৰ যে বছৰিকা বুলি আমি ক'ব যাওঁ। এইবাৰ আমাৰ এই টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় অফিচত যি কাৰ্যালয়ত আমাৰ টাই আহোম ছাত্ৰ সন্থা কামৰূপ ডিষ্ট্ৰিক্ট কমিটিৰ 22তম মেডাম মেফি। 22তম মেডাম মেফি মানে অফাৰিং, ডাম মিনছ এনচেষ্টাৰ্ছ, ফি মিনছ অফাৰিং, গড। সেই মেডাম মেফি আজি আমাৰ 22তম হৈছে। আপোনালোকে দেখিছে এতিয়া এণ্ডিং, এতিয়া আপোনালোকে আহিছে। এনে 3035 মানুহ হয় প্ৰত্যেক বছৰে। আৰু এই অনুষ্ঠানটো আমাৰ যিমান জয়ানগৰবাসী সহযোগত টাই আহোম ছাত্ৰ সন্থাই আয়োজন কৰে। ধন্যবাদ থাকিলে, ধন্যবাদ। আজি মেডাম মেফি উপলক্ষে এই জয়ানগৰ চাৰিআলিত থকা যিটো ঝুকাফা ভৱন হয়, তাতে বাইদেউসকলে সুন্দৰকৈ কিছু অনুষ্ঠান উপস্থাপন কৰিছে। বাইদেউগৰাকীৰ মনেৰে জানো তেখেতলোকে কি অনুষ্ঠান কৰিলে। আমি ইয়াতে যেতিয়া আমাৰ পতাকা উত্তোলন কৰা হ'ল, তাতে আমি আপোনাৰ আমাৰ যিটো জাতীয় সংগীতটো ৰাউজিনচিন হিতদায়নী, সেইটো আমি পৰিৱেশন কৰিলোঁ। তাৰপিছত আমাৰ টাই আহোমৰ যিটো প্ৰাৰ্থনা চাউনুৰু চাউকাৱে, সেই প্ৰাৰ্থনাটো আমি খুব সুন্দৰভাৱে পৰিৱেশন কৰিলোঁ। অলপ গাই দিব নেকি? এইটো আচলতে চাউনুৰু চাউকাও চাউনুৰু চাউকাও চাউনুৰু চাউকাও খুব সুন্দৰ আমাৰ এইটো প্ৰাৰ্থনা হয়। খুব সুন্দৰ দেহা অকণমান কৰি দিছোঁ খুব সুন্দৰকৈ। আমাৰ মানে গুৱাহাটীৰ প্ৰায় মানুহে জানে আমাৰ ৰাংঢালী সাংস্কৃতিক এটা দল আছে, হেমলতা চেতিয়া গগৈ পৰিচালনাত। আমি তেওঁ লগত এইটো আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ হৈ গ'ল। তেখেতে লিড লৈছিলে আৰু তেখেতৰ লগত আমি বহু বছৰে হ'ল একেলগতে কাম কৰি আছোঁ। আমি বিভিন্ন মঞ্চতো যাওঁ।
গীত পৰিৱেশন আচ্ছা, কৰিবলৈ কোৰাছ পৰিৱেশন কৰিবৰ কাৰণে সেয়াই বহুত বহুত ধন্যবাদ থাকিল আপোনালোকে আৰু খুব ভাল লাগিল আপোনালোকৰ মানে দেহা হাত পৰি গ'ল মই এজনী আহোম ছোৱালীয়ে হয় কিন্তু মই ইমান নাজানো যিহেতু গুৱাহাটীতে ডাঙৰ হৈছোঁ ইমান ভাষা যিয়ে নহওক বাৰু খুব ভাল লাগিলে আপোনাৰ আমাৰ লগত কথা পাতি। হেৰি জাতীয় সংগীতটো খুব ধুনীয়া ধৰ ৰাউজিন চিন হিদ্দাইনী খুব ধুনীয়াকৈ আমি পৰিৱেশন কৰিছোঁ খুব ভালো হৈছে আৰু প্ৰাৰ্থনাটো খুব ধুনীয়া হৈছে আপোনালোককো ধন্যবাদ জনাইছোঁ হয় হয় বহুত বহুত ধন্যবাদ থাকিল বাইদেউ।